ইকুইপাত সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছা, তোমালোকে পঢ়া শুনা কৰি আছা। আজি আমি সলিউশন চেপ্টাৰটোৰ ক্লাছ 12 এটা ইম্পৰ্টেন্ট টপিকৰ বিষয়ে ডিসকাস কৰিম। এটো হৈছে তোমাৰ কলিগেটিভ প্ৰপাৰ্টিজ। কলিগেটিভ প্ৰপাৰ্টিজ আমাৰ চাৰিটা থাকে নৰমালি, যেটো আমি ডিসকাস কৰিম ইয়াতে। আৰু সেই কলিগেটিভ প্ৰপাৰ্টি বিলাকৰ পৰা তোমাৰ নিউমেৰিকেলস আহে, অৰ্থাৎ কোৱেশ্চন আহে, তোমাৰ অংক আহে, অংক আহে। গতিকে তুমি সেই নিউমেৰিকেলস বিলাক কৰিব পাৰিব লাগিব। তাৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট ফৰ্মুলা আছে, যেটা আমি ফাৰ্ষ্টতে ডিসকাস কৰি লম। তাৰ পিছত আমি আজি ফাৰ্স্ট যি দুটা তোমাৰ আছে কলিগেটিভ প্ৰপাৰ্টি, ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ আৰু এলিভেশ্যন অফ বইলিং পইণ্ট, এই দুটাৰ বিষয়ে অলপ ডিসকাস কৰিম আৰু কিছুমান নিউমেৰিকেল কৰিম। তোমালোকৰ যদি এনেকুৱা কিবা টপিক থাকে ন যে ডিসকাস কৰিলে স্যাৰ ভাল হ'ব, তেনেহলে তোমালোকে সাজেষ্ট কৰিব পাৰা যে হেতু ডিসকাস কৰক স্যাৰ। টপিক বিলাক তোমালোকৰ পৰা আহিলে তেতিয়া আমাৰ সুবিধা হয়। কাৰণ কি হয়, আমি বহুত বিলাক টপিক থাকে, হয় নে নহয়? বহুত বিলাক টপিক থাকে। এতিয়া আমি ধৰি লোৱা তুমি কেনেকে তোমালোকে কোনটো টপিক বিচাৰিছা বা তোমালোকৰ কোনটো বস্তু ডাউট আছে, হেনেকুৱা ধৰণৰ বস্তুবিলাক যদি আমি তোমালোকৰ পৰা পাওঁ, তেতিয়া আমাৰ সেই বস্তুটো ডেলিভাৰ দিব ইজি হৈ যায়। কাৰণ গোটেই সিলেবাসটো কমপ্লিট কৰাটো হয়তো অকমান কেতিয়াবা ডিফিকাল্ট হৈ যায়। কিন্তু তোমালোকে যদি তোমালোকৰ ডাউটছ খিনি বা তেনেকুৱা ধৰণৰ চেপ্টাৰ, সাপোজ এই চেপ্টাৰটোত স্যাৰ অকমান প্ৰবলেম হয়, এই চেপ্টাৰটোৰ কিবা ট্ৰিক আছে নেকি, বা স্যাৰ এই চেপ্টাৰটোৰ অকমান কিবা যদি আপোনালোকে মোক নোটছ বা এনেকুৱা ৰিলেটেড কিবা বস্তু দিব খোজে, তেনেকে দিব পাৰে নেকি, তেনেকুৱা ধৰণৰ মানে বস্তুবিলাক য'ত তোমালোকৰ ইজি হয়, কনভিনিয়েন্ট হয়। আৰু তোমালোকে ডেফিনেটলি পঢ়া বুলি মই কনসিডাৰ কৰিছো, ঠিক আছে? তোমালোকে পঢ়িবই লাগিব, কাৰণ ইয়াতে তোমাৰ গোটেই এটা ফুল লেন্থৰ ভিডিও তোমালোকে যেতিয়া চাবা, তাৰ আগতে তুমি পঢ়িলেহে তোমালোকৰ সুবিধা হ'ব। কিছুমান বস্তু ধৰি লোৱা আমি সব বস্তু কিছুমান ট্ৰিকৰ সহায়ত আমি বুজাব যত্ন কৰো, কিন্তু ট্ৰিক বিলাক কেতিয়া কামত আহে, যেতিয়া তোমালোকে বস্তুখিনি অলৰেডি জানা। এতিয়া তোমালোকে মেইন সাপোজ এটা মই কুৱেশ্চন এটাৰ কিবা এটা ট্ৰিক দিলো, তোমালোকে এইটো নহয় যে সেই ট্ৰিকটোহে অকল জানিবা, তাৰ বিহাইণ্ডত যিখিনি বস্তু আছে সেইখিনিও জানিব লাগিব। দ্যাট ইজ অলসো ইম্পৰ্টেন্ট, ঠিক আছে? এটা তুমি কুৱেশ্চনৰ তুমি ট্ৰিকটো জানিলে নহব অকল, তাৰ মানে বুজি পাইছা? তাৰ থিয়ৰী পাৰ্ট বা তাক তুমি যদি দীঘলকে কৰিব খোজা, এক্সপ্লেইন কৰিব খোজা, তেতিয়াও জানিব লাগিব। গতিকে সেই বস্তুবিলাকত গুৰুত্ব দিবা তোমালোকে, ঠিক আছে? গতিকে সৰু সৰু কিছুমান ট্ৰিক্সত বা আমি অকমান এটা দুটা কুৱেশ্চন কৰি চাব পাৰো, কিন্তু বেছিক যিখিনি পঢ়া শুনা কৰিবলগীয়া কাম আছে সেইখিনি তোমালোকৰ। আমি তোমালোকক গাইড কৰিব পাৰিম কেনেকে পঢ়িব লাগে, কোনবোৰ বস্তু পঢ়িব লাগে, বা এইটো টপিকৰ পৰা বেছি ৱেটেজ আছে, এইটো টপিকৰ পৰা কম ৱেটেজ আছে, এনেকুৱা কুৱেশ্চন বিলাক বেছিকে চাবা, এনেকুৱা বিলাক অলপ কমকে চালেও হ'ব। দ্যাট ইজ সেইটো আমাৰ কাম, বুজি পাইছা? তোমালোকে ধুনীয়াকে থৰলি পঢ়াটো তোমালোকৰ কাম। বুজি নোপোৱাখিনি, ইম্পৰ্টেন্ট বস্তুখিনি, কোনখিনি পঢ়িব লাগে নালাগে, সেই বস্তুবিলাকহে আমি অলপ বুজাই দিম। গতিকে সেইকাৰণে টপিক তোমালোকৰ পৰা আহিলে বহুত কনভিনিয়েন্ট হয়। তোমালোকে যত্ন কৰিবা, যদি কিবা তেনেকুৱা টপিক থাকে যিটো তোমালোকে আমি ডিসকাস কৰাটো বিচাৰা, তেনেকুৱা হলে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিব পাৰা, so that we can discuss that topic thoroughly, ঠিক আছে? এতিয়া আমি কি কৈছো, কলিগেটিভ প্ৰপাৰ্টিজ। কলিগেটিভ প্ৰপাৰ্টি হ'ল কলিগেটিভ প্ৰপাৰ্টিজ তোমাৰ ডাইলুট সলিউশনৰ কাৰণে হয়, ঠিক আছে? এইখিনি মনত তোমালোকে হয়তো জানা, তথাপিও অলপ কৈ দিছো। কলিগেটিভ প্ৰপাৰ্টি ডাইলুট সলিউশনৰ কাৰণে হয় তোমালোকৰ। আৰু ইয়াত তোমাৰ কি হয়, লাইক নন ভলাটাইল আৰু নন ইলেক্ট্ৰোলাইট, নন ভলাটাইল হ'ব লাগিব। গতিকে তোমাৰ নন ইলেক্ট্ৰোলাইট, নন ভলাটাইল, এই দুটা কন্ডিশন থাকে। আৰু ডাইলুট সলিউশন, অৰ্থাৎ ডাইলুট সলিউশন মানে কি, যেটো সলিউশন আমাৰ সলিউশন কিহৰ দ্বাৰা গঠিত হয়, দুটা বস্তুৰ দ্বাৰা গঠিত হয়। এটা হ'ল সলভেন্ট, এটা হ'ল সলিউট। ডাইলুট সলিউশন মানে হৈছে য'ত যেটো সলিউশনত তোমাৰ সলিউটৰ এমাউন্টটো কম, অৰ্থাৎ সলভেন্ট বেছি থাকে, সলিউট কম থাকে, ঠিক আছে? বহুত বেছি কম থাকে, সেইটো আমি ভেৰি ভেৰি ডাইলুট সলিউশন বুলি কওঁ। আৰু নৰ্মেলি আমি কলিগেটিভ প্ৰপাৰ্টিজত ডাইলুট সলিউশনৰ বিষয়ে আলোচনা কৰো। ইয়াতে যদি আমি কলিগেটিভ প্ৰপাৰ্টি কেইটা লিখো, এটা হ'ল তোমাৰ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ, ৰিলেটিভ, এইবিলাকৰ ওপৰত বহুত কুৱেশ্চন সুধে তোমালোকক, বোৰ্ডতো সুধিব আৰু তোমালোকৰ যিবিলাক এন্ট্ৰেন্স এক্সাম আছে সেইবিলাকতো সুধিব। ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ, ভিপি বুলি লিখিছো ভেপাৰ প্ৰেছাৰটো। দেন ইলিভেশ্যন অফ বইলিং পইণ্ট, ইলিভেশ্যন অফ বইলিং পইণ্ট, ইলিভেশ্যন অফ বইলিং পইণ্ট, ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট, ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। এইকেইটা তোমালোকে মনত ৰাখিবা দেই। কেতিয়াবা এনেকুৱা প্ৰশ্নও সুধে থিয়ৰী পাৰ্টৰ পৰা, যদি তোমাৰ সুধিব খোজে ইলিভেশ্যন অফ ফ্ৰিজিং, ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। আৰু 4 নম্বৰটো হৈছে অস্মটিক প্ৰেছাৰ, ঠিক আছে? কেতিয়াবা তোমালোকক কি সুধে গম পোৱা নাই থিয়ৰী পাৰ্টত, what are the colligative properties? Can it be applicable to concentrated solution? The answer is no. Concentrated solution কাৰণে আমি কলিগেটিভ প্ৰপাৰ্টি ডিসকাস নকৰো। আৰু লগতে কলিগেটিভ প্ৰপাৰ্টি এই চাৰিটা, তোমাৰ এই চাৰিটা দিব, 2 নম্বৰ দিব বা 1 নম্বৰ দিব। So you have to write all the things: relative lowering of vapor pressure, elevation of boiling point, depression of freezing point.
এতিয়া আমি আজি ফাৰ্ষ্ট তোমাৰ এই ক্লাছটোত এই ফাৰ্ষ্ট দুটাৰ বিষয়ে ডিছকাছ কৰিম ঠিক আছে আমি ডিছকাছ কৰিম ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ আৰু এলিভেশ্যন অফ বইলিং পইণ্ট বাকী দুটা আমি পাছত ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত আমি বাকী দুটা ডিছকাছ কৰিম অকমান তোমালোকক এইখিনি কুৱেশ্যনখিনি অকমান কৰাই দিম থিয়ৰিখিনি অকমান কৈ পেলাই তোমালোকে হয়তো জানা ষ্টিল অকমান আমি ডিছকাছ কৰি পেলাই আমি আৰম্ভ কৰিম নেক্সট ক্লাছত আমি আৰম্ভ কৰিম ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট আৰু অস্মটিক প্ৰেছাৰ তো আজি আমি ফাৰ্ষ্ট এতিয়া আৰম্ভ কৰিম ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ পৰা এতিয়া ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰত কি হ'ব তোমাৰ কি হ'ব যেতিয়া এটা নন ইলেক্ট্ৰলাইট আমি ডিজলভ কৰোঁ মানে কি দি দিওঁ সলভেন্ট এটাত তেতিয়া সি কি কৰিব তেতিয়া তোমাৰ নন ইলেক্ট্ৰলাইট দিলে সি তাৰ যিটো পিয়ৰ সলভেন্টৰ যিটো থাকে তোমাৰ ভেপাৰ প্ৰেছাৰ তাতকে সদায় আমি কম পাম সলিউশনটোত নন ইলেক্ট্ৰলাইট এড কৰাৰ লগে লগে কি হ'ব গোটেই সলিউশনটোৰ যিটো ভেপাৰ প্ৰেছাৰ আছে কমি যাব মানে গতিকে তোমাৰ এটা ৰিলেশ্যন আমাৰ আছে পি নট মাইনাছ পি এছ ডিভাইডেড বাই পি নট ইকুৱেলছ টু মোল ফ্ৰেকশ্যন অফ সলিউট এইকেইটাৰ কি কি সিগনিফাই কৰে তোমালোকে জানিব লাগিব ঠিক আছে ইয়াতে পি নট হৈছে তোমাৰ P naught is the vapor pressure of pure solvent. Vapor pressure of pure solvent. Next to hoise tumar vapor pressure of solution. VP of solution. Gute solution to VP. Aru tumar X to hoise mole fraction of solute. Mole fraction of solute. ঠিক আছে এটো হল তোমাৰ গোটে ফৰ্মুলাটো এতিয়া আমি কিয় মাইনাস কৰিছো আমি কলো নহয় যেতিয়া নন ইলেক্ট্ৰলাইট আমি এড কৰিম সলিউশন এটাত হি তাৰ সলিউশনটোৰ যেটো গোটে ভেপাৰ প্ৰেছাৰটো ওভাৰঅল কমাই দিয়ে একাৰণে পিওৰ সলভেন্টৰ ভেপাৰ প্ৰেছাৰ সদায় বেছি থাকে ইন কেস অফ দা নন ইলেক্ট্ৰলাইট ঠিক আছে গতিকে এটো হৈছে তোমাৰ মেইন ফৰ্মুলাটো আৰু এতিয়া তোমাৰ x টো যদি আমি কনসিডাৰ কৰো আমি আৰু এটা কথা জানিব লাগিব যে মোল ফ্ৰেকশন এইখিনি মই মুহাৰি দিছো দেই যে মোল ফ্ৰেকশন কি হয় মোল ফ্ৰেকশনটো কি হয় অলপ আইডিয়া তোমালোকৰ থাকিব লাগিব ঠিক আছে মোল ফ্ৰেকশনটো আমি ক্লাছ 11ত পাইছিলো এই ফৰ্মুলা বিলাক লাগিব তোমালোকক দেই whenever you go for entrance examination হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ দুইটাৰে তোমালোকৰ ফৰ্মুলা বিলাক সব বিলাকে লাগিব সো বি কেয়াৰফুল তোমালোকে এইবোৰ ৰিভাইজ কৰি থাকিবা মাজে মাজে ঠিক আছে এতিয়া আমি মোল ফ্ৰেকশন মানে কি মোল ফ্ৰেকশনৰ আমি জানো ফৰ্মুলা কি হয় মোল ফ্ৰেকশন বুলি যদি আমি কও যিকোনো এটা হ'ব সাপোজ x2 ৰে কলো সলিউটৰে কলো কি হ'ব নাম্বার অফ মোলস অফ সলিউট ডিভাইডেড বাই টোটাল নাম্বার অফ মোলস মানে total number of moles মানে n1 plus n2 মানে total number of moles solute plus solvent দুইটাৰে সলিউশন মই কলো দুটা পার্ট থাকে solute আৰু solvent গতিকে দুইটাকে যদি আমি কি ওভাৰঅল যদি আমি ডিভাইড কৰিম এটো হৈছে নাম্বার অফ মোলস অফ সলিউট ঠিক আছে এতিয়া আমি যেতিয়া কনসিডাৰ কৰিম ইয়াতে whenever we consider for this relative lowering of vapor pressure তেতিয়া তোমাৰ এটা বস্তু আহি যাব যে তোমাৰ যেটো আমি যে কলো যে qualitative property বা relative lowering of vapor pressure কারণে প্রযোজ্য যিবিলাক dilute solution থাকে যাৰ solute concentration টো বহুতে কম এটা solute concentration টো যদি কম হৈ যায় ইয়াতে কি হলো এটো তোমালোকে লিখি থব পাৰা এনেকে n1 কি number of moles of solvent ঠিক আছে number of moles of solvent আৰু n2 number of moles of solute ঠিক আছে এতিয়া যদি আমি মানে কি আমি সদায় কি কৰিম যেতিয়া নিউমেৰিকেল বিলাক কৰিম আমি সদায় তোমাৰ যেটো ফৰ্মুলা আছে হেতু শর্ট কৰিব যত্ন কৰিম যাতে আমি কম ভ্যালু পুট কৰিব লগিয়া হয় ঠিক আছে এতিয়া তোমাৰ একেটা হল সিগনিফিকেন্ট এতিয়া মই যেটো কৈছো ডাইলুট সলিউশনৰ ক্ষেত্ৰত কি হ'ব নাম্বার অফ মোলস অফ যেটো সৰি এটো নাম্বার অফ মোলস অফ সলিউশন নহয় দেই সৰি আই এম সো সৰি ইট শুড বি নাম্বার অফ মোলস অফ সলিউট ঠিক আছে নাম্বার অফ মোলস অফ সলিউট আচ্ছা যেতিয়া ডাইলুট সলিউশন বুলি কও নাম্বার অফ মোলস অফ সলিউট টো কি হ'ব বহুত কমি যাব কলৱে সলিউট বহুত কম আছে সলভেন্ট বেছি আছে এটা সাপোজ পানীৰ সলিউশনত তুমি নিমখ দিলা নিমখটো বহুত কম পৰিমাণে আছে এটো হৈছে ডাইলুট সলিউশন আমি গমে নাপাম খালে এনেকুৱা লাগিব নিমখ খাইছো নে খোৱা নে গমে নাপাম তাৰ মানে সলিউটৰ এমাউন্টটো কি বহুত কম এটো কি হ'ব ডাইলুট সলিউশন তুমি বলে একদম একটা মানে নিমখ ঢালি দিলা তাত নিমখ দি দিলা তাত তেতিয়া হয়তো কনসেন্ট্ৰেটেড সলিউশন হৈ যাব কাৰণ নিমখৰ পৰিমাণটো বহুত বেছি পানীত গতিকে হেনুকা জাস্ট নরমাল এক্সাম্পল এটা দিছো মই তো এইটো মানে কি নাম্বার অফ সলিউট কি হয় বহুত কম হয় তেতিয়া এই ফৰ্মুলাটো ৰিডিউস হৈ পেলে কি হ'ব যে ডাইলুট সলিউশনৰ কাৰণে তোমালোকে এটো পিছত আৰু এবাৰ লিখিম বাৰু মই ঠিক আছে এটো এতিয়া মই মুহাৰি দিছো আকৌ এবাৰ লিখিম যেতিয়া আমি নিউমেৰিকেল বিলাক ট্ৰাই কৰিম এতিয়া ইয়াতে কি হ'ব চোৱা
ইয়াতে তোমাৰ যেতিয়া ডাইলুট সলিউশন ভেৰি ডাইলুট সলিউশনৰ ক্ষেত্ৰত কি হ'ব তোমালোকে চাব পাৰা এইটো N2 number of moles of solid কি হ'ব বহুত কম হ'ব as compared to solution মানে water বেছি থাকিব তাত as compared to the solvent গতিকে এই ফৰ্মুলাটো ৰিডিউস হৈ কি হ'ব x2 equals to N2 তো থাকিবই ওপৰত সলিউটৰ number of moles of solute আৰু divided by N1 আমি N2 টো গুচাই দিলো কাৰণ N2 টো কি হ'ব বহুত সৰু কাৰণে আমি তাক নেগলেক্ট কৰি পেলালো নেগলেজেবল বুলি ক'লো গতিকে এইটো হ'ব তোমাৰ ৰিডিউস টু x2 মানে N2 by N1 গতিকে আমি যিবিলাক নিউমেৰিকেল কৰিম আমি এনেকুৱা এইটো ফৰ্মুলাই পুট কৰিম x2 মানে N2 by N1 একচুৱেল ফৰ্মুলা কিন্তু এইটো আমি জানো যে মোল ফ্ৰেকশন অফ x2 যদি উলিয়াব খোজো নাম্বাৰ অফ মোলছ অফ N2 ডিভাইডেড বাই টোটাল নাম্বাৰ অফ মোলছ কিন্তু ৰিডিউস ফৰ্মুলাটো কিয় আহিছে বিকজ অফ দা ডাইলুট সলিউশন তোমালোকে বি কেয়াৰফুল হা যেতিয়া তোমালোকে পঢ়া শুনা কৰিবা তোমালোকে কন্ডিশন বিলাক কিন্তু চাবা ডাইলুট সলিউশন নে কনসেন্ট্ৰেটেড সলিউশন এইটো কিন্তু নৰ্মেল নহয় দেই এইটো ৰিডিউস ফৰ্মুলা মানে যেতিয়া তোমাৰ ডাইলুট সলিউশনৰ কথা কোৱা হয় তেতিয়াহে আমি এইটো এপ্লাই কৰিম আদাৰৱাইজ মোল ফ্ৰেকশনৰ কিন্তু ফৰ্মুলা সেইটোৱে হয় কিন্তু সলিউশন চেপ্টাৰত যেহেতু আমি কোৱালিটেটিভ প্ৰপাৰ্টি ডিসকাস কৰি আছো গতিকে এইটো ক্ষেত্ৰত আমি ৰিডিউস ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো দিস ইজ দা পইণ্ট ঠিক আছে ওকে তো এতিয়া আমি ডাইৰেক্ট ফৰ্মুলাটো লিখিম কি হ'ব মোল ফ্ৰেকশনৰ যদি ফৰ্মুলাটো লিখিব খোজো মোল ফ্ৰেকশনৰ ফৰ্মুলাটো এতিয়া আমি লিখিম ঠিক আছে অলপ ক্লিয়াৰ কৰি লৈছো এইখিনি এতিয়া গতিকে টোটাল কি হ'ব সৰি নন মোল ফ্ৰেকশন ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰটো হৈছে এইটো ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ ফৰ্মুলাটো হৈছে এইটো ফাইনেল যেটো ফৰ্মুলা x2 এইটো আৰু যেহেতু আমি ৰিডিউস কৰি পালো গতে ৰিডিউস কৰি পোৱা ফৰ্মুলাটো কি হ'ব ৰিডিউস কৰি পোৱা ফৰ্মুলাটো হ'ব এইটো গতিকে এইটো ইউজ কৰিয়ে তোমালোকে যিবিলাক নিউমেৰিকেলছ তোমালোকৰ দিয়া থাকিব অংকবিলাক দিয়া থাকিব আমি হেবোৰ কৰিম এই দুটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা এইটো নাম্বাৰ 1 ক'ব পাৰা নাম্বাৰ 2 ক'ব পাৰা these are very important formula to do the numericals of relative lowering of vapor pressure আৰু ক'ত কি কোনটো কি সিগনিফাই কৰে তোমালোকে জানিব লাগিব মই কৈ দিছো আগতে অলৰেডি this is the vapor pressure of pure solvent vapor pressure of solution number of moles of what number of moles of solute number of moles of solvent গতিকে এইটো হ'ল ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এইটো হ'ল তোমাৰ ফাৰ্স্ট কোৱালিটেটিভ প্ৰপাৰ্টিটো তাৰ পিছত আমি আহিলো এলিভেশন অফ বয়লিং পইণ্ট এলিভেশন মানে কি ওপৰত উঠাটো মানে বাঢ়ি গৈছে এলিভেট কৰিছে এলিভেশন অফ বয়লিং পইণ্ট এলিভেশন অফ বয়লিং পইণ্টৰ যেটো ফৰ্মুলা হেতু del TB equals to KB into m is the molality ঠিক আছে গতিকে এই ফৰ্মুলাটোৰ পৰা আমি কি উলিয়াব পাৰো হেবোৰ আমি চাব লাগিব ঠিক আছে এটা KB is the constant যাক আমি ইভালোস্কোপিক কনস্ট্যান্ট বুলিও কওঁ আৰু যাৰ ইউনিটটো হৈছে kg per mole তোমালোকে হয়তো জানা গতিকে ইউনিট বিলাক খুধে what is the unit of KB that is kg per mole and this is the molality আমি জানো যে molality মানে কি molality মানে small m molality দে molality not molarity it's molality so এইটো তোমাৰ কি হ'ব number of moles of solute divided by mass of solvent in kg তোমালোকে ফৰ্মুলা বিলাক মনত ৰাখিবা it's very important mass of solvent in kg এইটো হ'ল তোমাৰ molality ফৰ্মুলা তো number of moles টো কি হয় number of moles of solute কি হ'ব number of moles of solute কি হ'ব given mass by molar mass given mass টো যদি আমি দিও w divided by molar mass volume of solvent in kg বুলি ক'লে suppose volume টোক আমি v লিখিলো sorry mass not volume টো আমাৰ হেৰিত molality আহিব এইটো molality যেহেতু তোমাৰ mass আহিব okay so mass of solvent mass টোক আমি এইটোক আমি mass বুলিয়ে লিখিলো mass divided by 1000 আমি কনভার্ট কৰিছো ঠিক আছে যদি আমাৰ গ্ৰামত দিয়া থাকে আমি কেনেকৈ কনভার্ট কৰিম হেতু তো এইটো তোমাৰ এনেকৈ ৰিডিউস কৰি প্লে এইটো ফৰ্মুলা 1000 টো কি হ'ব ওপৰলে উঠি যাব নহয় জানো divided by mass of solvent গতিকে এনেকৈ তোমালোকে চাব পাৰা এইটো ইয়াৰ পৰা তোমাৰ কি উলিয়াব দিব পাৰে গিভেন মাছ উলিয়াব দিব পাৰে মোলাৰ মাছ উলিয়াব দিব এইটো ফৰ্মুলাৰ পৰা আমি গিভেন মাছ মোলাৰ মাছ উলিয়াব পাৰিম গতিকে তোমালোকে এই প্ৰশ্নবিলাক এই বস্তুখিনি মনত ৰাখিবা ইয়াৰ পৰা তোমাক মলিকুলাৰ মাছ উলিয়াব দিয়ে এই ফৰ্মুলাটোৰ পৰা ৰিডিউস ফৰ্মুলাটোৰ পৰা মলিকুলাৰ মাছ উলিয়াবলগীয়া হ'ব পাৰে জাস্ট তুমি এমৰ ভ্যালুত এইবিলাক পুট কৰি দিলে হ'ল হয়নে নহয় তো del TB যদি আমি লিখিব খোজো তেতিয়া আমি কি পাম KB into
W/M mass of solvent এইটো মাছটো কনফিউজ নহবা দেই মাছ অফ তোমালোকে স্মল এমো লিখিব পাৰা স্মল এম লিখা কনফিউজন হোৱাৰ কাৰণে মই কৈছো মাছ সলভেন্ট আৰু সলভেন্ট বুলি দিছো এছ নালাগে ইমান কমপ্লিকেটেড কৰিব নালাগে মাছ বুলিয়ে লিখি থৈ দিয়া মাছ অফ সলভেন্ট বুজি পাবা আৰু তোমালোকে ঠিক আছে মাছ অফ সলভেন্ট ডিভাইডেড বাই 1000 গতিকে এইটো ফৰ্মুলা তোমালোকৰ ইম্পৰ্টেন্ট এইটো ফৰ্মুলাৰ পৰা তোমাক কি উলিয়াব দিব মোলাৰ মাছ উলিয়াব দিব গতিকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ঠিক আছে সো এইটো হল ফাৰ্ষ্টতে আমি পালো কি ফাৰ্ষ্টত পালো আমি ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এই দুটা ফৰ্মুলা ব্যৱহাৰ কৰিম এই দুটা ফৰ্মুলা ব্যৱহাৰ কৰি কিছুমান অংক কৰিম তাৰ পিছত আমাৰ আহিল এলিভেশ্যন অফ বইলিং পইণ্টৰ ক্ষেত্ৰত এইখিনি ফৰ্মুলা আৰু এইবিলাকত ইউনিটটো ইম্পৰ্টেন্ট মনত ৰাখিবা ইউনিট অফ লিছ কেবি তাক কোৱা হয় ইবালস্কোপিক কনষ্টেন্ট স্পেলিংটো চাই ল'বা ভুল হ'ব পাৰে কেতিয়াবা ভুল হয় বি কেয়াৰফুল এবাউট দ্য স্পেলিং এজ ৱেল মোলেল ইলিভেশ্যন কনষ্টেন্ট বুলিও কোৱা হয় নহলে বা ইবালস্কোপিক কনষ্টেন্ট আৰু ইউনিটটো হৈছে কেজি পাৰ মোল গতিকে এতিয়া আমি নিউমেৰিকেল কেইটামান কৰিম ঠিক আছে এতিয়া নিউমেৰিকেলটো আহিছে তোমাক নিউমেৰিকেল কৰিছো আমি the vapor pressure of water at 293 Kelvin is 17.51 mm vapor pressure to দিয়া আছে water is a solvent নে নহয় আমি জানো water to solvent হয় vapor pressure of solvent দিয়া আছে আমাক কি দিয়া আছে প্ৰথমতে তুমি এটা নিউমেৰিকেলৰ এপ্ৰোচটো কেনেকুৱা হ'ব লাগে চোৱা এপ্ৰোচটো হ'ব লাগে যে কি দিয়া আছে দিয়া আছে সবচে ইম্পৰ্টেন্ট আৰু কি উলিয়াব দিছে নেক্সট পইণ্টটো কি দিয়া আছে আৰু কি উলিয়াব লাগিব ঠিক আছে গতিকে ভেপাৰ প্ৰেছাৰ অফ দা সলভেন্ট দিয়া আছে আমাক ইমান তোমাক লোৱাৰিং ভেপাৰ প্ৰেছাৰ অফ দা সুগাৰ সলিউশন ইজ দিস সুগাৰ সলিউশন মানে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ঠিক আছে মানে যেটো সলিউশনটো যেটো সুগাৰ দিয়াৰ পিছত সুগাৰ ইজ এ নন ইলেক্ট্ৰোলাইট এটো দিয়াৰ পিছত যেটো তোমাৰ সলিউশন বনাইছে তাৰ ভেপাৰ প্ৰেছাৰটো ইমান চোৱা ভেপাৰ প্ৰেছাৰ অফ দা পিওৰ সলভেন্ট ইজ মোৰ মই কৈছিলো নহয় পি নট মাইনাছ পি কিয় কৰো আমি সলিউশনৰ কম হয় চোৱা তাৰপিছত তোমাক কৈছে যে ক্যালকুলেট দা ৰিলেটিভ লোৱাৰিং ভেপাৰ প্ৰেছাৰ তোমাক ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ উলিয়াব দিছে ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন উলিয়াব দিছে আৰু মোল ফ্ৰেকশন অফ ওয়াটাৰ উলিয়াব দিছে গতিকে আমি কি দিয়া আছে হেতুটো গমে পালো এতিয়া আমাক দিয়া আছে ভেপাৰ প্ৰেছাৰ অফ পিওৰ সলভেন্ট দিয়া আছে ভেপাৰ প্ৰেছাৰ অফ দা সলভেন্ট ইজ 17.51 mm ঠিক আছে আৰু ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন ভেপাৰ প্ৰেছাৰ অফ সলিউশনো দিয়া আছে ভেপাৰ প্ৰেছাৰ অফ সলিউশন কিমান ভেপাৰ প্ৰেছাৰ অফ সলিউশন ইকুয়ালস টু 0.0614 mm এইবিলাক তোমাৰ mm অফ মাৰ্ক mm টো তোমাৰ এইবিলাক ইউনিটত দিয়া থাকে কিছুমান গতিকে তোমালোকে হেনেকে অলপমান ইউনিট খিনি চাই ল'ব পাৰিবা এতিয়া ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ দিছে ফাৰ্ষ্টত আমি কি চাম ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ চাব লাগিলে জাস্ট ফৰ্মুলাত বহাই দিয়া P naught PS divided by P naught কি হ'ব just put the values 17.51 minus 0.0014 divided by 17.51 এইটো তোমালোকৰ ফৰ্মুলা তোমালোকে পুট কৰি দিলে হৈ যাব গতিকে এইখিনি যেতিয়া তোমালোকে সলভ কৰিবা ওপৰৰ পাৰ্টটোত তোমালোকৰ অলপ সলভ কৰি চাবা নিউমেৰিকেল ভ্যালুজ বিলাক অলপ ইম্পৰ্টেন্ট তোমালোকে হেবোৰ অকমান চাই পেলে যত্ন কৰি পেলে তোমালোকে হেৰি কৰিবা অৱধানে কৰিবা 0.0614 এনেকুৱা আহিব চাগে divided by 17.51 be careful about the calculations তো তোমালোকৰ এইখিনি কৰিলে গোটেই সলিউশনটো তোমালোকৰ কি আহিব আনসাৰটো 0.00351 এটো হৈছে ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ঠিক আছে ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ যেহেতু এটো তোমাৰ এটা ৰেশিও হয় সো ইউনিট আমি লিখিব নালাগে ঠিক আছে দিস ইজ ইয়োৰ আনসাৰ 1 ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ তাৰপিছত ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন সুধিছে ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন সুধিছে ঠিক আছে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ সৰি কিমান লোৱাৰিং হৈছে এটো ডিফাৰেন্সটো কৈছিল দে মই প্ৰথমতে তোমালোকক কৈছিল যে এটো সলিউশনটো কম দিয়া আছে একচুয়ালি ডিফাৰেন্সটো দিছে ইয়াতে ডিফাৰেন্সৰ পৰা আমি উলিয়াব লাগিব আমাক দিয়া আছে এটোৰ কাৰণে ভেপাৰ প্ৰেছাৰ অফ দা সলিউশনৰ কাৰণে আমি কেনেকৈ উলিয়াম এটো আমাক দিয়া আছে দিয়াৰ ডিফাৰেন্সটো দিয়া আছে ইয়াৰ ডিফাৰেন্সটো দিয়া আছে আমাক ঠিক আছে বি কেয়াৰফুল এবাউট দ্যাট সৰি তোমালোকে এটা বস্তু মই অকমান হেৰি কৰিছো দেই তোমালোকক লাইক অকমান খেলি মেলি এটা হৈছে হা এই যেটো তোমালোকৰ এইটো যেটো দিয়া আছে ন এইটো তোমালোকৰ লাইক বি কেয়াৰফুল হা এইটো তোমালোকৰ কি দি আছে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এটো দিয়া আছে কিমান লোৱাৰিং হৈছে মানে ডিফাৰেন্সটো দিয়া আছে ইহতৰ এই তাৰ ডিফাৰেন্সটো দিয়া আছে গতিকে তুমি ডাইৰেক্টলি এটো পুট কৰিব পাৰিবা ইয়াতে হা
এইটো এনেকে নহব তোমালোকে ডাইৰেক্টলি এইটো তোমাৰ ডিফাৰেন্সটো দিয়া আছে আমাক পি নট আৰু পি এছৰ ভেলু পি নটৰ ভেলুটো দিয়া আছে 17.14 কিন্তু এই যিটো ভেলু আছে 0.014 এইটো যিটো দিয়া আছে সেইটো তোমাৰ ডিফাৰেন্সটো দিয়া আছে দেই that is পি নট মাইনাছ পি এছ বি কেয়াৰফুল অকমান কেতিয়াবা এনেকুৱা খেলি মেলি হৈ যায় বি কেয়াৰফুল গতিকে 0.0146 মানে এইটোৱে আৰু এনেকুৱা আনসাৰটো তোমাৰ এইটোৱে আহিব আনসাৰটো এনেকুৱাই আহিব বাট কেয়াৰফুল এইটো তোমাক ডিফাৰেন্সটো দিয়া আছে ডিফাৰেন্সটো দিয়া আছে এতিয়া তোমাক ডিফাৰেন্সটো দিয়া থাকিলে তুমি পিএছটো উলিয়াব পাৰিবা নেক্সট বস্তুটো তোমাক উলিয়াব দিছে পেপাৰ প্ৰেছাৰ অফ দা সলিউশন পেপাৰ প্ৰেছাৰ অফ দা সলিউশন হলে কি হ'ব এইটো আমাৰ এতিয়া এনেকুৱা হ'ব ডিফাৰেন্সটোৰ পৰা আমি উলিয়াব লাগিব ঠিক আছে ডিফাৰেন্সটোৰ পৰা আমি উলিয়াব লাগিব এইটো তোমাৰ হ'ব 0.614 0.614 তো আমি এতিয়া কি উলিয়াম এইটো দিয়া আছে 17.51 17.51 এতিয়া কেতিয়াবা খেলি মেলি হৈ যায় গতিকে তোমালোকে যেতিয়া হেৰি কৰিবা লাইক নিউমেৰিকেল বিলাক কৰিবা কি দিয়া আছে সেইটোৰ ওপৰত বি কেয়াৰফুল হা 0.0114 তেনেকুৱা গতিকে এইটো যদি তুমি ক্যালকুলেট কৰা তোমালোকে কৰি চাবা এইটো পিএছটো তেতিয়া তুমি সলিউশনৰ কাৰণে উলিয়াব পাৰিবা সলিউশনৰ কাৰণে যদি উলিওৱা সেইটো কিমান হ'ব আনসাৰটো 17.448 তেনেকুৱা কিবা হ'ব বি কেয়াৰ অলপ চাবা দেই ভেৰিফাই কৰিবা আনসাৰটো গতিকে চোৱা কি দিয়া আছে আমি প্ৰথমতে কনফিউজ হৈছিলো যে এইটো লোৱাৰিং অফ পেপাৰ প্ৰেছাৰ দিয়া বুলি ভাবিছিলো মানে সলিউশনটো গোটেইটো মানে সলিউশনৰ পেপাৰ প্ৰেছাৰটো দি থকা নাই সলিউশনৰ পেপাৰ প্ৰেছাৰটো আমাক উলিয়াব দিছে আমাক দিয়া আছে ডিফাৰেন্সটো লোৱাৰিং অফ পেপাৰ প্ৰেছাৰ মানে কিমান লোৱাৰ হৈছে সেই ডিফাৰেন্সটো দিয়া আছে সেইকাৰণে আমি অলপ কেয়াৰফুল হ'বা তোমালোকে তাৰপিছত মোল ফ্ৰেকশন অফ ৱাটাৰ উলিয়াব দিছে এতিয়া এইখিনি মই মোহাৰি দিছো আই হোপ তোমালোকে চাই লৈছা বস্তুখিনি কেনেকে কৰিব লাগে এতিয়া আমাক মোল ফ্ৰেকশন অফ ৱাটাৰ উলিয়াব দিছে মোল ফ্ৰেকশন অফ ৱাটাৰ মোল ফ্ৰেকশন অফ ৱাটাৰ ঠিক আছে মোল ফ্ৰেকশন অফ ৱাটাৰ উলিয়াব লাগিলে কি হ'ব আমি জানো পি নট পি এছ ডিভাইডেড বাই পি নট ইকুৱেলছ টু 1 x2 হয় নাই x2 মানে কি আছিলে নাম্বাৰ অফ n2 ডিভাইডেড বাই n1 গতিকে x আৰু এটা ফৰ্মুলা আছে তোমাৰ নাম্বাৰ অফ তোমাৰ মোল ফ্ৰেকশন অফ সলিউট মোল ফ্ৰেকশন অফ সলভেন্ট এনেকুৱা মিলাই পেলে দিস ইজ ইকুৱেলছ টু 1 এইটো এটা ফৰ্মুলা তোমালোকে হয়তো আগতে জানাও এইটো ফৰ্মুলাৰ পৰা তোমালোকে উলিয়াব লাগিব এতিয়া আমাক কি দিয়া আছে এতিয়া আমি গোটেইখিনি বস্তু চাব লাগিব এতিয়া ৰিলেটিভ লৱাৰিং অফ পেপাৰ প্ৰেছাৰটো আমি উলিয়াই থৈছো হয়নে নহয় ৰিলেটিভ লৱাৰিং অফ পেপাৰ প্ৰেছাৰটো প্ৰথম যিটো আনসাৰ পাইছিলো আমি ৰিলেটিভ লৱাৰিং অফ পেপাৰ প্ৰেছাৰ কিমান পাইছিলো 0.0035 তেনেকুৱা এটা পাইছিলো 0.00351 তেনেকুৱা পাইছিলো তো এইটো আমাৰ ৰিলেটিভ লৱাৰিং অফ পেপাৰ প্ৰেছাৰ এইটো কি হয় এইটো সলিউটৰ হয় হয়নে নহয় এইটো সলিউটৰ কাৰণে কিন্তু আমাক কি উলিয়াব দিছে ৱাটাৰৰ কাৰণে উলিয়াব দিছে ৱাটাৰটো কি হয় ৱাটাৰটো হৈছে সলভেন্ট আগতে কৈছো ৱাটাৰটো সলভেন্ট হয় গতিকে সলভেন্টৰ কাৰণে উলিয়াব লাগিলে কি কৰিব লাগিব তুমি 1 - x2 কৰি দিয়া 1 - x1 কৰি দিয়া 1 - x1 কৰি দিয়া 1 - x1 টো কৰ পৰা আহিব x2 কাৰণে আমাক লাগে x2 কাৰণে লাগিলে কি কৰিম আমি x2 equals to what 1 - x1 গতিকে পুট কৰি দিলো আমি এতিয়া ওলাই যাব আনসাৰটো x equals to কি হ'ব x টো যদি ইফালে লৈ আহা এইটো ইফালে লৈ যোৱা 1 - 0.00351 এইটো ক্যালকুলেট কৰিলে কিমান হ'ব ক্যালকুলেট কৰিলে যিমান হ'ব সেইটোৱে আনসাৰ হ'ব তোমাৰ 0.996 তেনেকুৱা হ'ব 0.996 ভেৰিফাই কৰিবা হা নিউমেৰিকেল খিনি এপ্ৰোচটো তোমালোকে চাই ল'বা অকমান এপ্ৰোচটো মই দেখাইছো মেইনলি ক্যালকুলেশন কেতিয়াবা পইণ্টৰ ইফাল হৈ যাব পাৰে গতিকে অকমান চাই ল'বা এইখিনি 0.996 তেনেকুৱা ধৰণৰ হ'ব গতিকে এইটো কুৱেশ্যনত এনেকে এপ্ৰোচ কৰিব লাগিব প্ৰথমতে ৱাটাৰৰ দিয়া আছে তাৰপিছত ডিফাৰেন্সটো দিয়া আছে আমি প্ৰথমতে কনফিউজ হৈছিলো যে এইটো সলিউশনৰ দিয়া আছে বুলি কৈছিলো মই গতিকে সলিউশনৰ দিয়া নাই ডিফাৰেন্সটো দিয়া আছে তাৰপিছত আমি কি উলিয়ালো পেপাৰ প্ৰেছাৰ অফ দা সলিউশন উলিয়াই ললো তাৰ পৰা আৰু তাৰপিছত আমাক মোল ফ্ৰেকশনটো উলিয়াব দিছে সলভেন্টৰ কেতিয়াবা সলিউটৰ উলিয়াব দিয়ে সলিউটৰ উলিয়াব দিলেতো হ'লে মোল ফ্ৰেকশন অফ সলিউট আমি পাই গলো ডাইৰেক্টলি এইটো ৰেশিও কাৰ সমান মোল ফ্ৰেকশন অফ সলিউটৰ সমান গতিকে সলিউটৰ উলিয়াব দিলে আমি কৰিবলগীয়া একোৱে নাছিল কিন্তু সলভেন্টৰ উলিয়াব দিলে সলভেন্ট বুলিও কোৱা নাই ৱাটাৰ বুলি কৈছে তুমি গম পাব লাগিব যে ৱাটাৰটো ইয়াতে সলভেন্ট হয় গতিকে এইটো এটা খুব ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক চাবা আই হোপ তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে প্লিজ লেট মি নো মই এইখিনি ক্লিয়াৰ কৰি দিম আৰু এনেকুৱা ধৰণৰ ফৰ্মুলা বিলাক মনত ৰাখিবা লগত ঠিক আছে তো নেক্সট আৰু এটা কুৱেশ্যন লৈছো দ্য ভেপাৰ প্ৰেছাৰ অফ দ্য পিয়ৰ বেঞ্জিন এট certain temperature is this বেঞ্জিনৰ কাৰণে দিয়া আছে ঠিক আছে নন ভলাটাইল নন ইলেক্ট্ৰোলাইট
weighing of Iman gram is added to 39 gram of benzene. Just প্ৰথমতে formula ভৰাই লোৱা ফাৰ্ষ্টতে কি আছে ৰিলেটিভ লৱাৰিং অফ পেপাৰ প্ৰেছাৰৰ ফৰ্মুলা বহাব লাগিব ৰিলেটিভ লৱাৰিং অফ পেপাৰ প্ৰেছাৰৰ ফৰ্মুলা কি আছিলে P naught PS divided by P naught equals to X2 X2 মানে N2 divided by N1 আৰু number of moles of solute কিমান হ'ব এটো যদি আমি number of given mass by molar mass ঠিক আছে given mass by molar mass গতিকে তোমালোকে এনেকে বস্তুটো উলিয়াব পাৰিবা গতিকে এইটো হৈছে তোমালোকৰ এনেকে তেতিয়া পুট কৰি দিলে হ'ল যি দিয়া আছে vapor pressure of pure benzene দিয়া আছে pure benzene কিমান দিয়া আছে 0.50 ঠিক আছে তাৰপিছত কি কৈছে a non volatile non electrolyte solid weighing ইমান gram of the solute given mass of the solute দিয়া আছে added to 39 gram of benzene ঠিক আছে সে বেনজিনৰ molecular mass দিয়া আছে vapor pressure of the solution দিয়া আছে ইমান vapor pressure of solution কিমান দিয়া আছে 0.845 vapor pressure of solution ইমান দিয়া আছে 0.85 তাৰপিছত তোমাৰ কি দিয়া আছে what is the molar mass of the solid substance molar mass উলিয়াব লাগিব আমি এইটো লাগিব আমাক গতিকে এইটো জায়গাত খালি ৰাখা given mass কিমান দিয়া কি হ'ব W2 নহয় ইফালে লিখিলো আমি W2 divided by M2 তাৰপিছত M1 divided by W2 লিখিব পৰা M1 divided by W2 গতিকে পুট কৰি দিয়া ভ্যালুজ বিলাক W2 কিমান দিয়া আছে given mass of the solute এইখিনি সলিউটৰ বস্তু নহয় জানো তো মাস দিয়া আছে 0.5 গ্রাম ঠিক আছে মোলার মাসটো কিমান উলিয়াব লাগিব আমি what is the molar mass of the solute solid substance মানে solute ইয়াৰ দিয়া আছে 39 given molar mass কিমান দিয়া আছে molar mass দিয়া আছে 78 molar mass of benzene আৰু given mass টো কিমান দিয়া আছে given mass টো দিয়া আছে আমাক 39 গ্রাম 39 গ্রাম গতিকে বাস এখিনি গুটেখিনি পুট কৰি পেলে তোমালকে উলিয়াব লাগিব M2 কেনেকে উলিয়াবা এতিয়া বাস সলিউশনটো বাস কোৱেশ্চনটো সলভ কৰি পেলে M2 উলিয়াব লাগিব এতিয়া তোমালোকৰ যদি আমি সলভ কৰো এখিনি সলভ কৰি পেলে তোমালকে আনসাৰটো পাবা 172 কিমান 172.41 গ্রাম per mole 41 gram per mole this is how you have to approach the question কেনেকে তুমি approach কৰিবা কোৱেশ্চনটো হেতু হৈছে তোমাৰ এটো ঠিক আছে এনেকে তোমালকে কোৱেশ্চনটো approach কৰিব লাগিব কি দিয়া আছে হেবুৰ পুট কৰিব লাগিব আৰু পুট কৰি পেলে কি উলিয়াব দিছে হেতু উলিয়াব যত্ন কৰিব লাগিব সো এটা কোৱেশ্চন লৈছিলো from relative lowering of vapor pressure এটো হল relative lowering of vapor pressure কোৱেশ্চন তোমালকে অলপ আনসাৰ বিলাক হেৰিবিলাক চাবা অকমান তাৰপিছত তোমাৰ elevation of boiling point or দুটা কোৱেশ্চন আছে আমি এটো আমাৰ তোমালোকৰ নেক্সট ভিডিওত আমি ডিসকাস কৰিম elevation of boiling point আৰু তোমাৰ elevation of boiling point আৰু বাকি কিটা qualitative property I hope তোমালোকে বুজি পাইছা গটিকে তো এই ক্লাছটোত আমি এখিনি ডিসকাস কৰিলো নেক্সট ক্লাছত আমি elevation of boiling point or দুটা কোৱেশ্চন চাম আৰু তোমালোকক কৰিবলৈও কিছুমান কোৱেশ্চনছ দিম I hope you like the video thank you for watching